আজি এটা নতুন ভিডিও লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিওত আমি আলোচনা কৰিম যে নতুনকৈ চৰকাৰী 20,000 চাকৰি ওলাইছে, কি বিভাগত 20,000 চাকৰি ওলাইছে আৰু এই চাকৰিবোৰত কেনেকৈ আবেদন কৰিব পাৰিব আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব আৰু আপোনালোকে কেনেকৈ আবেদন কৰিব, কি ডকুমেন্টছ লাগিব, সকলোবোৰ তথ্য আমি আপোনালোকক এইটো ভিডিওৰ জৰিয়তে জনাই দিম। ভিডিওটো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই থাকিব। প্ৰথম কথা হৈছে যিসকলে নেকি চাকৰি কৰিব বিচাৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কিয়নো একেলগত 20,000 চাকৰি ওলাইছে। চৰকাৰী কি বিভাগত চাকৰিবোৰ ওলাইছে আমি এটা এটাকৈ আপোনালোকক দেখুৱাই লওঁ আৰু কেনেকৈ আবেদন কৰিব আৰু কোনটো বিভাগত কিমানটা চাকৰি ওলাইছে সকলোবোৰ আমি আপোনালোকক দেখুৱাই দিম। প্ৰথমতে ইয়াত চাব পাৰিছে APDCL ৰিক্ৰুইটমেণ্ট, ইয়াত আহিছে 130টা চৰকাৰী চাকৰি ওলাইছে। প্ৰথমতে আমি আপোনালোকক দেখুৱাই লওঁ, পিছত আমি আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব আৰু আপোনাৰ শিক্ষাগত অৰ্হতা কোনটো বিভাগত কিমান লাগিব সকলোবোৰ দেখুৱাই দিম। প্ৰথমতে ইয়াত চাব পাৰিছে APDCLত 130টা চাকৰি ওলাইছে। দ্বিতীয়তে ইয়াত চাব পাৰিছে যে 1,526টা চাকৰি ওলাইছে, ইয়াত আপোনালোকে এইটো বিভাগত আপোনালোকে চাব পাৰিছে। তৃতীয়টো ইয়াত আপোনালোকে চাব পাৰিছে যে চাব পাৰিছে টোটেল 320টা চাকৰি ওলাইছে, এইটো বিভাগত ইয়াত আপোনালোকে চাব পাৰিছে। আৰু ইয়াত চাব পাৰিছে গ্ৰুপ A এণ্ড B অফিচাৰ, ইয়াত ওলাইছে 9,995টা চাকৰি ওলাইছে। আৰু ইয়াত আপোনালোকে চাব পাৰিছে 1,526টা চাকৰি ওলাইছে টিচাৰৰ ক্ষেত্ৰত। ইয়াত চাব পাৰিছে হাই স্কুল টিচাৰৰ ক্ষেত্ৰত চাকৰি ওলাইছে 7,454টা চাকৰি ওলাইছে। এতিয়া আমি এটা এটাকৈ আপোনালোকক দেখুৱাই দিওঁ যে কোনটোত কেনেকৈ আবেদন কৰিব আৰু আপোনাৰ কোনটোত শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব, বয়স কিমান থাকিব লাগিব। প্ৰথমতে আমি APDCLত আপোনালোকক দেখুৱাই দিওঁ। APDCLত যেতিয়া আপোনালোকে এপ্লাইত ক্লিক কৰি দিব, এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। তো ইয়াত আপোনালোকে চাব পাৰিছে আপোনাৰ শিক্ষাগত APDCLত যদি আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ শিক্ষাগত অৰ্হতা থাকি ল'ব গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। BA পাছ থাকিব লাগিব, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো আপোনাৰ ইয়াত চাব পাৰিছে 297 টকা দিব লাগিব যেতিয়া আপোনালোকে আবেদন কৰিব। ইয়াত চাব পাৰিছে ষ্টাৰ্ট ডেটটো 15 জুনৰ পৰা আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আৰু লাষ্ট ডেটটো চাব পাৰিছে 14 জুলাইলৈকে এইটো আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। তো এইটো আমি আপোনালোকক দেখুৱাইছোঁ। এতিয়ালৈকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হোৱা নাই, যেতিয়া আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব আমি আপোনালোকক দেখুৱাই দিম। তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, তেতিয়াহ'লে আপোনালোকে চাব পাৰিব কেনেকৈ আবেদন কৰিব লাগে। এতিয়া আমি আপোনালোকক দ্বিতীয়টো দেখুৱাই দিওঁ। ইয়াত আমি আপোনালোকক এইটো দেখুৱাই দিওঁ যে যিটো নেকি টিচাৰৰ আছে, যে ইয়াত চাব পাৰিছে হাই স্কুল টিচাৰ, এইটোত আমি আপোনালোকক দেখুৱাই দিওঁ। ইয়াত আপোনালোকে এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ আহি যাব। ইয়াত আপোনালোকে চাব পাৰিছে হাই স্কুল টিচাৰ পোষ্ট কিমান আছে, 7,454টা পোষ্ট আছে। ইয়াতো আপোনাৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন থাকিব লাগিব, তেতিয়া আবেদন কৰিব পাৰিছে। ইয়াত চাব পাৰিছে এপ্লিকেশ্যন ফিজটো আপোনাৰ ফ্ৰীকৈ হ'ব, 1 টকাও ফিজ দিব নালাগে। ইয়াত চাব পাৰিছে ষ্টাৰ্ট ডেটটো এতিয়ালৈকে আৰম্ভ হোৱা নাই, জাষ্ট এটা নটিফিকেশ্যনহে জাৰি কৰিছে। অতি কম সময়ৰ ভিতৰতে আবেদন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱা ডেটটো মুকলি কৰি দিব চৰকাৰে। যেতিয়া নেকি আবেদন প্ৰক্ৰিয়াৰ ডেটটো মুকলি কৰি দিব সকলোৰে আগত আমি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ আবেদন কৰিব লাগিব। এতিয়া আমি ইয়াত আপোনালোকক দেখুৱাই দিওঁ এইটোত গ্ৰুপ A এইটোত কি দি আছে যে ইয়াত আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব। ইয়াতো আপোনাৰ শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন থাকিব লাগিব আৰু এইটো আপোনালোকে 7 জুনৰ পৰা আবেদন প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 27 জুনলৈকে। ইয়াত আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিব লাগিব 850 টকা ফিজ দিব লাগিব। যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেনেহ'লে কমেণ্ট কৰি জনাই দিব, আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ আবেদন কৰিব লাগে, কোনটো বিভাগত আবেদন কৰিব বিচাৰে সেইটো আপোনালোকে কমেণ্ট কৰি জনাই দিব।